নহয় যে মন্ত্ৰীসভাখনেই সৰ্বোচ্চ আৰু সকলোখিনি ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতিৰিক্ত দায়িত্ব দিছে আৰু মই আগতেও কৈছো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বিধায়িনী দল সদায় শক্তিশালী মন্ত্ৰী হোৱাটো এটা অতিৰিক্ত দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে মই ভাবো অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমিও আমাৰ কৰ্মযোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম চব উল্লাসতো থাকিবই কাৰণ মন্ত্ৰীসভাত স্থান পোৱাটো এটা বিশেষকৈ 102জনৰ মাজত আৰু আমাতকৈও যথেষ্ট অভিজ্ঞ বিধায়ক আছে যথেষ্ট জ্যেষ্ঠ আছে তথাপিও যিহেতু দায়িত্ব দিছে দলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাইলৈ শপত গ্ৰহণ অনুষ্ঠান তাৰ পিছত দায়িত্ব আৰু দায়িত্ব লৈ অসমখনৰ উন্নয়নৰ পক্ষে বা অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি যাব লাগিব চব তেনেকুৱা ধৰণৰ কোনো নাথাকে আমাৰ ইয়াত সকলোৱে মিলি লৈ এখন কেবিনেটে সমন্বয়েৰে অসমখনৰ কাৰণে সিদ্ধান্ত লৈ কাম কৰে ইয়াতে দফতৰৰ কথাটো বিশেষকৈ গুৰুত্ব নাথাকে যি দায়িত্ব দিয়ে তেনেধৰণৰ দায়িত্ব লৈ পেলাই কাম কৰি যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আমাৰ ওপৰত থকা বিশ্বাস আৰু যি দায়িত্ব দিছে সেই দায়িত্ব লৈ আমি কাম কৰি যাম আগৰ যি অভিজ্ঞতা দেখিলো যে হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দৌৰ কিন্তু যথেষ্ট ক্ষীপ্ৰ হয় এই দৌৰত কিন্তু সেই হিচাপতে নিৰ্বাচন বাছে অন্তৰ্ভুক্তি হৈছে গতিকে দৌৰ যথেষ্ট হ'ব চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে বিধায়ক আৰু মন্ত্ৰী সকলোকে সমন্বয় ভাৱেৰে আগবঢ়াই নিয়াৰ এটা প্ৰক্ৰিয়া যোৱা 5টা বছৰ আমি দেখিলো বিধায়ক হৈ থাকোতে আমাৰ অনুভৱ নহল যে মন্ত্ৰী পালে কিবা বেলেগ কৰিম বা বিধায়ক হলে বেলেগ হ'ব তেনেকুৱা ধৰণৰ নহয় সকলোৱে নিজৰ নিজৰ সমষ্টি ভিত্তিক কাম কাজবিলাক কৰা হয় বিশেষকৈ ইয়াতে গাৰ্জেন মিনিষ্টাৰৰ যোগেদি জিলাখনৰ উন্নয়ন কৰা হয় আৰু সমভাৱে সকলো বিধায়কক সমানভাৱে আগুৱাই নিয়াৰ এটা প্ৰক্ৰিয়াত ব্যৱস্থাপনা তেওঁ কৰি থৈছে মই ভাবো মন্ত্ৰিত্বটো হ'ল এটা অতিৰিক্ত এটা চৰকাৰী দায়িত্ব কিন্তু সকলো বিধায়কক একেলগে লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই লৈ গৈছে এইবাৰো সেই তেনেধৰণে 102জন আমাৰ বিধায়ক সংখ্যা এনডিএ সকলোকে আগবঢ়াই লৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো মন্ত্ৰীৰ যোগেদি নিশ্চিতভাৱে কাম কৰি আগবঢ়াই লৈ যাব প্ৰথমবাৰৰ বাবে এই দায়িত্ব লাভ কৰিছে গতিকে মিঠা মিঠা কিছু যথেষ্টখিনি অনুভৱ বা আপোনাৰ কথা মনত পৰিছে এই কথাসমূহ এতিয়া চব দায়িত্ব হিচাপে জীৱনত প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্বৰ দায়িত্ব কিন্তু মন্ত্ৰীসভাখনৰ লগত একেলগে কাম কৰা সৌভাগ্য বহুদিনৰ পৰাই ঘটিছিলে আৰু ইয়াত মই আগেও কৈছো যে মন্ত্ৰী আৰু বিধায়কৰ লগত ইয়াত বিশেষ পাৰ্থক্য নাই মন্ত্ৰীজনৰ অতিৰিক্তভাৱে এটা বিভাগৰ দায়িত্ব থাকে আৰু বিধায়ক হিচাপে নিজৰ সমষ্টি আৰু মন্ত্ৰী হিচাপে সকলোৰে বিধায়কৰ কাম কাজবিলাক মই